প্ৰভু ভগৱান ৰাম দেৱ আল্লাহ খুদা ঈশ্বৰৰ নাম এটা শক্তিৰেই হয়। তেওঁ কেনেকুৱা, ক'ত আছে, তেওঁক কেনেকৈ পোৱা যায়, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্নবোৰ আঁতৰাবলৈ নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। গতিকে ইয়াক পৰমাত্মাই কয় এয়া সতনামহৰ 2 আখৰ, য'ত এটা ওম আখৰ আছে। আৰু যেনেকৈ ওম তৎসত 3 মন্ত্ৰ বুলি কৈছে, কিন্তু তৎ মন্ত্ৰ হ'ল সাংকেতিকে দাসে কবয়া, আৰু দ্বিতীয়টো ক'ব নোৱাৰি কাৰণ অধিকাৰীও নহয়। আৰু এই দাসৰ আগতে কোনেও নাজানিছিল এই বিষয়ে, কিন্তু পৰমাত্মা কবিৰদেৱে 600 বছৰ আগতে নিজৰ বাণীত এয়া লিখিছিল, আৰু সেয়া এতিয়া ডিছক্ল'জ কৰিব লাগিব। আগতে সেয়া গুপ্ত আছিল, সেয়া পৰমাত্মাৰ আদেশ আছিল। এই কাৰণতে আদৰণীয় নানক চাহেব দেৱেও এই 2 আখৰৰ সতনামৰ জপ কৰিলে, কিন্তু অন্য কোনো শিষ্যকে প্ৰদান নকৰিলে আৰু তেওঁলোকক জপ কৰাৰো আদেশ নিদিলে। যেনেকৈ সমুদ্ৰৰ সাক্ষী, যেনেকৈ গুৰু নানক দেৱৰ সাক্ষী আছে, জনম সাক্ষী, তাত সমুদ্ৰৰ সাক্ষী আছে। তাত মৰ্দানা আৰু বালা 2 গুৰুদেৱৰ প্ৰাৰ্থনা কৰিছিল যে আমাক শ্ৰীলংকা দেখুৱাৰ কৃপা কৰক। তেতিয়া তেওঁ ক'লে যে ঠিক আছে। সমুদ্ৰৰ ওপৰেৰে খোজকাঢ়ি গ'ল যেন স্থলহে, আৰু তেওঁলোকক ক'লে যে তোমালোকে ৱাহেগুৰু জপ কৰা। এতিয়া মৰ্দানা আৰু বালাইতো ৱাহেগুৰু জপ কৰি থাকিল, আৰু নানক দেৱে 2 মন্ত্ৰৰ জপ কৰিলে, সতনাম জপ কৰিলে মুখেৰে মৌখিক। সেইদিনা মৰ্দানায়ো সেই সতনাম জপ আৰম্ভ কৰিলে। তেওঁ ডুবিব ধৰিছিল সমুদ্ৰত। তেতিয়া গুৰুদেৱে ক'লে যে মৰ্দানা তুমি সেই জপেই কৰা যি মই কৰিব দিছোঁ, মোক অনুসৰণ নকৰিবা, মই কৰা জপ নকৰিবা। তেতিয়া তেওঁ সেই জপেই কৰিলে, সেই 2 আখৰৰ জপ বন্ধ কৰিলে। এতিয়া পুণ্যাত্মাসকল ইয়াৰ পৰাও এই কথা প্ৰমাণিত হয় যে সুনিয়োজিত প্ৰক্ৰিয়াৰে পৰমাত্মাই ইয়ালৈ আনিছে এই ৰহস্য। পৰমেশ্বৰ কবিৰদেৱে কৈছিলে ধৰ্মদাসক যে ধৰ্মদাস তেৰে লাখ দোহাই, ইয়ে সাৰ নাম কই বাৰ না যায়। এই আচল মন্ত্ৰ যাতে বাহিৰ নোলায়, আৰু এই মূল জ্ঞানকো, যথাৰ্থ জ্ঞানকো এতিয়া লুকাই ৰাখিব লাগিব। এতিয়া কলিযুগৰ এই সময়ত ইয়াক ডিছক্ল'জ কৰিব লাগিব। ইয়াৰ পৰা সিদ্ধ যে এই মন্ত্ৰ এতিয়ালৈকে কাৰো ওচৰত নাছিল। গুৰু নানক দেৱে নিশ্চয়কৈ জানিছিল, কিন্তু এওঁ আগলৈ পৰমাত্মা আদেশৰ বাবে কাককেই সি সমাজক দিয়া নাছিল। কিয়নো এতিয়ালৈকে যদি এই মন্ত্ৰ আগতে ডিছক্ল'জ হ'ল হয়, তেন্তে এই নকলি ৰাধাস্বামীসকলে, কালৰ দূতসকলে মন্ত্ৰ কৈ ফুৰিলে হয় যে 2 আখৰৰ এই মন্ত্ৰ জপ কৰা। তেতিয়া এই দাসে কি ক'লে হয় আপোনালোকক? যদি এই নামো তেওঁলোকে পালেহেঁতেন, তথাপিও অধিকাৰী নহ'লেহেঁতেন, আৰু আপোনালোকক কালৰ জালত আবদ্ধ কৰি ৰাখিলে হয়। গতিকে এই প্ৰকাৰে পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে, আৰু এই পৰমেশ্বৰৰ এই সৎ নামৰ জপেৰে আপোনালোকৰ পাপ কটা যাব, আপোনালোকৰ অভিশাপ কটা যাব। আপোনালোকৰ ওপৰত 3 তাপৰ যি দুখ, ভূত প্ৰেত যিবোৰ আপোনালোকৰ ওপৰত আপদ আহে, এই সকলো নষ্ট হ'ব। কি কৈছে? জব হি সতনাম হৃদয় ধৰো भयो पाप को नाशे, जैसे चिंगारी अग्नि की माई पड़े पुराणे गाशे। কবিৰ পৰমাত্মাই কয় নিজৰ সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবিৰ বাণী, সেই তত্ত্বজ্ঞানত কয় জব হি সতনাম হৃদয় ধৰো। হৃদয় ধৰণৰ অৰ্থ ইয়াত দিছে। যেতিয়া আপুনি নাম পাব আৰু আপুনি প্ৰকৃত হৃদয়ৰে ইয়াৰ জপ আৰম্ভ কৰিব নিয়মিতভাৱে, আৰু মনত কোনো প্ৰকাৰৰ কোনো বিক্ষেপ আপোনাৰ যদি উৎপন্ন নহয় সেই গুৰু পৰমাত্মা আৰু মন্ত্ৰৰ প্ৰতি, তেতিয়া ই আপোনাৰ হৃদয়ত বাস কৰিব। ইয়াৰ পিছত যেতিয়া আপুনি স্মৰণ কৰে সঁচা হৃদয়েৰে, একেবাৰে নিশংকাভাৱে, নিশংকা হৈ, নিসংচিত হৈ, তেতিয়া চাব ইয়াৰ কিমান লাভ হয়। তো জব হি সতনাম হৃদয় ধৰো भयो পাপ কো নাশ, और मानो चिंगारी अग्नि की पड़े पुराने घास। 1000 কুইণ্টল আৰু লাগে 1000 টন শুকান ঘাঁহ পৰি থকা ক'ৰবাত, আৰু তাক কঢ়িয়াব ধৰিলে কেতিয়াও শেষ নহয়, আৰু না ক'ৰবাত ৰাখিবলৈ ঠাই হ'ব। এডাল জুই খলা কাঠি জ্বলায়
জুই যদি লগাই দিয়ে সকলোবোৰ জ্বলি ছাই হৈ যাব। যদি বতাহ জোৰত বলে ইফালে সিফালে চিটিকি সেইবোৰ একেবাৰে ক্লিয়াৰ কৰি দিব। গতিকে ইয়াক পৰমাত্মাই কয়, জব হি সতনাম হৃদয় ধৰো भयो पाप को नाशे जैसे चिंगारी अग्नि की भाई पड़े पुराने घासे जैसे सूरज के आगे बदरा ऐसे कर्म छयारे प्रेम की पवन करे चत मंजन फिर झलके तेज नयारे। जैसे सूरज के आगे बादल ऐसे कर्म छयारे, যেনেকৈ সূৰ্যৰ সন্মুখত কলা কলা ডাৱৰে আৱৰি ধৰে, তাৰ পোহৰ কম হৈ যায়। এনেকৈয়ে আত্মা আৰু পৰমাত্মাৰ মাজত আমাৰ পাপ কৰ্মৰ মেঘে আৱৰি আছে। গতিকে কি কৈছে? जैसे सूरज के आगे बदरा ऐसे कर्म छयारे प्रेम की पवन कर चत मंजन फिर झलक तेज नयारे। এতিয়া পুণ্যাত্মাসকলে আপোনালোকে উপদেশো ল'লে, এতিয়া জপ আৰম্ভ কৰক সঁচা হৃদয়েৰে মৰ্যাদাত থাকি। কিছুদিনৰ পিছত কি হ'ব যে এই মন্ত্ৰৰে আপোনালোকৰ অসংখ্য জন্মৰ পাপ যি সঞ্চিত হৈ আছে, সঞ্চিতও বৰ্তমানত যি কৰি আছে সেয়াও সমাপ্ত হৈ যাব। কাৰণ প্ৰতিদিনাই আমি জপ কৰিলে যেনেকৈ চাবোন লগোৱা যায়, কাপোৰ চাফা হৈ যায়, ডেইলি কাপোৰ লেতেৰা হ'লেও চাফা হৈ যায়, আৰু আগৰো যদি কাপোৰ লেতেৰা হৈ আছে সেয়াও চাফা হৈ যাব চাবোন তেল লগাই। এনে ব্যৱস্থা পাইছোঁ আমি। গতিকে আগৰে সঞ্চিত আৰু প্ৰাৰব্ধৰ আৰু ক্ৰিয়মান এই তিনিও কৰ্মৰ এই সৎনামৰ জপেৰে নাশ হ'ব। কেনেকৈ হ'ব? যে যেতিয়াই আপোনালোকৰ পাপ কিছু কম হৈ যাব, যদি লাগিয়েই থাকে, আপোনালোকে দেখিছে এই মটৰ মেকানিকে যেনেকৈ কৰে, তেওঁলোকৰ কাপোৰ ইমান লেতেৰা হৈ যায়, তাৰ ৰঙেই গম পোৱা নাযায় যে এয়া কি ৰঙৰ চোলা। আৰু সেয়া যদি কোনোবাই চাফা কৰিবলৈ ধৰে 2, 4, 10 বাৰ চাবোন লগালে ইয়াৰ সেই অলপ অলপ মলিয়া তৈ কাপোৰ দেখা যাব যে সেইখন কাপোৰেই নে ভটা কানি। আৰু যদি ইয়াক বাৰে বাৰে ধুয়ে চাফা কৰে তেতিয়া লাহে লাহে চাবোনেৰে যদি নহয় পেট্ৰলেৰে ড্ৰাই ক্লিন কৰিব, তেতিয়া সেই কাপোৰ চাফা হ'ব। গতিকে এনেকৈ পুণ্যাত্মাসকল আমি কোৱা হয়, योगन योगन की वासना हुई इकट्ठी आने निर्मल कैसे होवेगा तेरे सतगुरु लगे ना काने। युगन युगन की वासना যুগ যুগান্তৰৰ ইমান পাপ কৰ্ম হগে ইকঠ্যান, আৰু নিৰ্মল কেনেকৈ হবা? কাৰণ কোনো সৎগুৰু তত্ত্বদৰ্শী সন্ত পৰম সন্তক তুমি পোৱা নাই। সৎগুৰু লাগেই নেহি কাণ, অৰ্থাৎ তেওঁৰ বচন শুনিব পোৱা নাই। আৰু যেতিয়া আপোনাৰ হৃদয়ত আকৌ কিছুদিনৰ পিছত কি হ'ব? আপোনাৰ হৃদয়ত পবিত্ৰ প্ৰেম উৎপন্ন হ'ব ভগৱানৰ প্ৰতি। প্ৰথমবাৰ যেতিয়া আপুনি সৎসংগ শুনে 2-4 বাৰটো এই জ্ঞান শুনি ভাল নালাগে। লাহে 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 এয়া ইমান ভাল লগা হ'ব আপোনাৰ। কাৰণ যেনেকৈ মেলেৰিয়াৰ জ্বৰ হৈ থাকিলে ব্যক্তিৰ খাদ্যও তিতা লাগে, আপেল কমলাও তিতা লাগে, টেবলেট খালে মানে তিতা টেবলেটেই খাবলগীয়া হয়। য'ত তেওঁ ৰুটি খাব নিবিচাৰে সেয়াও তিতা লাগে। সেই তিতাখিনি মিঠা কৰিবলৈ সেই তিতা টেবলেটেই খাব লগা হয়, কুনিন খাবলগীয়া হয়, নিবিচাৰিলেও খাব লগা হয়। গতিকে এনেকৈ জ্ঞান আৰু সেই মন্ত্ৰ পোৱাৰ পিছত স্মৰণ সেয়া বিশেষ আন্তৰিকতাৰে কৰিবলগীয়া হয়। আপুনি নিবিচাৰিলেও ঔষধৰ দৰে খাবই লাগিব, কৰিবই লাগিব। গতিকে আৰম্ভণিতে বাধ্যতা যেন লাগিব যে ইমান মন্ত্ৰ কৈ দিছে গুৰুদেৱে, এয়া কেনেকৈ হ'ব? আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে মস্তৰে বস্তু টানে, কৃষকে হাল জোৰে, সদায় সদায় গমেই নাপায় কিমান দূৰলৈ গুচি যায়। তেনেকৈ আমি বহি বহি খোজকাঢ়োতে ভগৱানৰ মন্ত্ৰ জপ কৰিব নোৱাৰোঁ। কিছুদিনৰ পিছত এই মন্ত্ৰ অবিহনে আপোনাৰ মনেই নবহিব। গতিকে যদিহে কাৰোবাৰ বেমাৰ জ্বৰ হৈ যায়, আৰম্ভণিতে ৰুটিও তিতা লাগে, ঔষধ খালেহে তিতা, ঔষধ খালেহে নিবিচৰাকৈ খালেহে
কিছুদিনৰ পিছত তেওঁৰ জ্বৰ ঠিক হৈ যায়। পিছত সেই মিঠা বস্তুৱেই যি আগতে তিতা লাগিছিল সেই ভোজন এতিয়া সোৱাদ লাগিব। যেনেকৈ পৰমাত্মাই কয়, কবীৰ পিছলে পাপ সে हरी चर्चा ना भावे के इन गए के ऊठ चले ना पूरा बात चलावे। तुलसी पिछले पाप से हरी चर्चा ना भावे जैसे जबर के बेग भाई भूख बेदा हो जावे। গতিকে এনেকৈ আত্মাৰ ওপৰত পাপ কৰ্মৰ আৱৰণ আহিছে আৰু এই আৱৰণ নাশ কৰিবৰ বাবে এই তিতা টেবলেট, এই সৎসংগ পচন যি আপোনালোকে এবাৰো শুনাই নাই, প্ৰথমবাৰ চক খাই উঠে মানুহবোৰে জ্ঞান শুনি এনেকুৱা লাগিব যেন জিভাৰ ওপৰত তিতা থৈ দিছে। এইটো শুনি যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতো কোনো শক্তি আছে, কিন্তু এই ঔষধ আপোনালোকে খাব লাগে, এই তত্ত্বজ্ঞান শুনি থাকিব লাগে। তেতিয়া কি হ'ব কিছুদিনৰ পিছত এই মন্ত্ৰ যেতিয়া আপোনালোকক দিয়া হয়, তেতিয়া কিছুদিনটো ভগতসকলে ভগত আহে আৰু অভিযোগ প্ৰাৰ্থনা কৰে যে সৎনামে কাম দিয়া নাই, বেছিকৈ কৰিব পৰা নাই। এনেকৈ ঠেলি হেঁচি আপোনালোকে কিছুদিন কৰি থাকক, তেতিয়া লাহে লাহে কৰিব পৰা হ'ব। আপোনালোকে বহুত আনন্দ পাব, আপোনালোকৰ চকুলৈ পানী আহিব ধৰিব ভগৱানৰ যদি অলপো চৰ্চা কৰা হয়। গতিকে কি কয়, য়োগন য়োগন কি वासना हुई इकट्ठी आने निर्मल कैसे होएगा तेरे कोई संत लगे ना कान। যেতিয়া সন্তৰ কথা আপোনালোকে শুনিব পাৰিব, অৰ্থাৎ সদগুৰুক পাব, তেতিয়া কি হ'ব, জৈছে সূৰজ কে আগে বদৰা ऐसे कर्म छयारी प्रेम की पवन करे से तुम जन फिर जल के तेज नयारी। আপোনালোকক কৈছিলোঁ যেনেকৈ 1000 টন ঘাঁহ বন পৰি থাকে অযথা এডাল জুইশলাৰ কাঠিৰে শেষ কৰি দিব পাৰি, চূড়াত বতাহ বলিলে ইফালে সিফালে উৰি ইফালে সিফালে গৈ শেষ হৈ যায়। গতিকে কি কয় যে অসংখ্য জন্মৰ বাসনাই আপোনাৰ পাপ কৰ্ম পৰম সন্তৰ পৰা প্ৰাপ্ত সেই সৎনামৰ মন্ত্ৰৰে শেষ হৈ যাব। আৰু আকৌ প্ৰেম কি পৱন কৰে যে তুমঞ্জনে জল কেতে জনয়াৰী। তেতিয়া চকুত ভগৱানৰ প্ৰতি প্ৰেম জগিব, চকু পানী ওলাই আহিব, সেই প্ৰেমৰ বতাহ বলিব এই মেঘ কৰ্মৰে ডাৱৰ যি মাজত ৰৈ আছে সেইবোৰ আঁতৰাই দিব, ইফালে সিফালে পেলাই দিব। আৰু আকৌ আপোনালোকৰ আত্মা নিৰ্মল হ'ব, সত্যক প্ৰাপ্ত হ'ব। বলো সৎগুৰুদেৱ কি জয় হো। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ চাহেব কবিৰ দেৱ, তেওঁ সকলো আত্মাৰে পিতা হয়, তেওঁ কুলৰ মালিক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। আমি তত্ত্বজ্ঞানৰ অভাৱত পৰমাত্মাৰ পৰিভাষাৰ সৈতে পৰিচিত হ'ব নোৱাৰিলোঁ, আৰু যি কাৰণতে আজি আমি নিজে নিজৰ মত বনাই লৈছোঁ, নিজৰ নিজৰ ধৰ্ম সাজি লৈছোঁ, সেই বিষয়ে পৰমাত্মাই কয়, भाई कोई कहे मारा राम बड़ो है, कोई कहे मारा राम बड़ा है, कोई कहे खुदाई रे, कोई कहे हमरा राम बड़ा है, कोई कहे खुदाई रे, कोई कहे ईसा मसीह बड़ा है, ये बाटा रहे लगाई रे, कोई कहे ईसा मसीह बड़ा है, ये बाटा रहे लगाई रे, कोई कहे मारा राम बड़ा है। তত্ত্বজ্ঞানৰ অভাৱত আমি নিজৰ নিজৰ ইষ্টক সুপ্ৰিম মানি লৈছোঁ, কাৰণ আমি নিজৰে সদগ্ৰন্থৰ লগত পৰিচিত নহয়। পবিত্ৰ হিন্দু ধৰ্মৰ শ্ৰদ্ধালুসকল নিজৰ পবিত্ৰ সদগ্ৰন্থ শাস্ত্ৰ যেনে পবিত্ৰ বেদৰ সৈতে
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ সৈতে আৰু পবিত্ৰ পুৰাণবোৰৰ সৈতেও পৰিচিত নহয়। এই প্ৰকাৰেই মুছলমান ধৰ্মৰ পুণ্যকৰ্মী প্ৰাণীয়ে পৰমাত্মাক চিনি নাপায়। পবিত্ৰ কোৰাণ শ্বৰীফত লিখা থকা জ্ঞানক নুবুজি নিজৰে সৎগ্ৰন্থৰ পৰা বঞ্চিত। এনেকৈয়ে পবিত্ৰ বাইবেলৰ ভিতৰত পৰমাত্মাৰ যি বিধান লিখা আছে, পৰমাত্মাৰ যি মহিমা লিখা আছে, সেয়াৰে পবিত্ৰ ঈশাই ধৰ্মৰ পুণ্যাত্মাসকলেও পৰিচিত। আৰু এই প্ৰকাৰে পবিত্ৰ গুৰু গ্ৰন্থ চাহেবৰ ভিতৰত যি পৰমাত্মাৰ বিষয়ে যথাৰ্থ জ্ঞান আছে, সেয়াৰে শিখ ধৰ্মৰ পুণ্যাত্মাসকল অপৰিচিত। এই কাৰণতে আমি বিভাজিত হৈ গৈছোঁ। কোনো হিন্দু হৈ গ'ল, কোনো মুছলমান হৈ গ'ল, কোনো শিখ আৰু কোনো ঈশাই। আমি কি কাৰণত বিভাজিত হ'লোঁ? পৰমাত্মাক পোৱাৰ বাবে, আত্মকল্যাণ কৰাবৰ বাবে। যেনেকৈ পবিত্ৰ হিন্দু ধৰ্মৰ সাধনাৰে বঞ্চিত হৈ থাকি পবিত্ৰ সৎগ্ৰন্থৰ জ্ঞান নোহোৱাৰ বাবে ভাবি ল'লোঁ যে ঈশাই ধৰ্মৰ পৰা হয়তো কিবা পাব পাৰোঁ। বহুতো পুণ্যকৰ্মী প্ৰাণীয়ে ঈশাই ধৰ্মকো স্বীকাৰ কৰি ল'লে। ঈশাই ধৰ্মৰ পৰা একো নোপোৱাৰ পিছত মুছলমান ধৰ্মক স্বীকাৰ কৰিলে। মুছলমান ধৰ্মৰ পৰা যেতিয়া সন্তুষ্টি নাপালে, তেতিয়া শিখ ধৰ্মক আদৰি ল'লে। আমি এনেকৈ ভাগ হৈ গৈছোঁ। কিন্তু আমি সেই ঠাইতে আছোঁ য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। কাৰণ কি? আমি নিজৰ সৎগ্ৰন্থকে বুজিব পৰা নাই। উদাহৰণৰ বাবে এটা এক্সাম্পল আপোনালোকক দেখুৱাওঁ, প্ৰত্যক্ষ প্ৰমাণিত কৰোঁ। আজি ৰাতিপুৱা সৎসংগৰ ভিতৰত আপোনালোকে শুনি আছিল যে পৰমাত্মাক কোনোৱেতো নিৰাকাৰ বুলি কয়। যে তেওঁ কেতিয়াও জন্ম নলয়, তেওঁ সৰ্বব্যাপক, আৰু কোনোৱে তেওঁক সাকাৰ বুলি কয়। আৰু সাকাৰ ৰূপত কি বুলি কয়? যিবোৰে দৃষ্টিগোচৰে ব্ৰহ্মাণ্ডত চন্দ্ৰ, সূৰ্য, তৰা, গ্ৰহ, এয়াই সাকাৰ ৰূপ পৰমাত্মাৰ। আৰু এই কাৰণতে আমি আজিলৈকে এয়াই সিদ্ধান্ত কৰি নিজৰ সাধনা কৰি আছোঁ। আমি সাকাৰ মূৰ্তি বনাই লওঁ ভগৱান বিষ্ণুৰ, পূজা কৰোঁ। তথাপি যদি কোনোবাই সোধে যে আপুনি কিবা দেখা পায়নে? আপুনি জানো সাধনা কৰে? আপুনি ভগৱানক দেখিছে জানো? কেনেকুৱা বাৰু পৰমাত্মা? তেতিয়াতো আমি কওঁ যে তেওঁতো নিৰাকাৰ, দেখানো কেনেকৈ পাম? পৰমাত্মাৰ কেৱল প্ৰকাশহে দেখা পোৱা যায়। আমি শুনি অহা যি লোক বেদ আছে, এতিয়া পুণ্যাত্মাসকল বিষ্ণুদেৱক আমি ভগৱান বুলিও মানো, আৰু আকৌ আমি ভগৱানক নিৰাকাৰ বুলিও কওঁ। গতিকে আমাৰ জ্ঞান সেই বালকৰ দৰেই, আৰু প্ৰত্যেক ধৰ্মৰ ব্যক্তিসকলৰ স্থিতি এনেকুৱাই। এতিয়া আপোনালোকক কওঁ পৰমাত্মা কেনেকুৱা। পৰমাত্মা পৰমেশ্বৰ, তেওঁ সাকাৰ হয়, নৰাকাৰ, মনুষ্য সদৃশ, আৰু তেওঁ সৎলোকৰ বাসিন্দা। সৎলোক সেই স্থান যি কেতিয়াও নাশ নহয়। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 তাকেই শাশ্বত স্থান বুলি কৈছে, অৰ্থাৎ সনাতন পৰম ধাম। আৰু তালৈ যোৱাৰ পিছত প্ৰাণীৰ কেতিয়াও জন্ম মৃত্যু নহয়। আৰু এতিয়া যিমান সৎলোকৰ সস্কন্দৰ মহিমা গোৱা পন্থ আছে, তেওঁলোকৰ গহৰো জ্ঞান নাই সস্কন্দৰ আৰু
ওপৰলোকৰ কেৱল শুনি অহা জ্ঞান পৰমাত্মা কবিদেৱৰ বাণী তেওঁলোকে মুখস্থ কৰি ৰাখিছে। তাৰে ওলোটা পোলোটা অনুবাদ কৰি এই অজলা আত্মাসকলক ভ্ৰমিত কৰিছে, যি তেওঁলোকৰ অনুগামী। সৰ্বপ্ৰথমে আপোনালোকক পবিত্ৰ বাইবেলৰ সৈতে পৰিচিত কৰাওঁ। পবিত্ৰ বাইবেল পঢ়াসকলক আপুনি সুধিব, পৰমাত্মা সাকাৰ নে নিৰাকাৰ? তেওঁলোকে ক'ব পৰমাত্মা নিৰাকাৰ, আৰু কয় গড ইজ ফৰ্মলেছ। তেওঁলোকেতো পবিত্ৰ বাইবেল বুজাই নাই। পবিত্ৰ বাইবেলত লিখা আছে যে পৰমাত্মা মনুষ্য সদৃশ, আৰু ষষ্ঠ দিনা সেই পৰমেশ্বৰে কৈছিল যে মই মনুষ্যসকলক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিম, আৰু তেনেকুৱাই কৰিলে। ষষ্ঠ দিনা ভগৱানে মনুষ্যক নিজৰ স্বৰূপত উৎপন্ন কৰিলে, নৰ আৰু নাৰী কৰি তেওঁলোকক উৎপন্ন কৰিলে। এতিয়া প্ৰমাণ চাব পবিত্ৰ বাইবেলত। পবিত্ৰ বাইবেল সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। পবিত্ৰ বাইবেল সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। সম্পাদক হ'ল ডেভিড ষ্টুৱাৰ্ট, ইংৰাজী। প্ৰধান সম্পাদক ডনাল্ড চি ষ্টন, MA, MDV। সহযোগী সম্পাদকে সকলোবোৰ লিখা আছে। সেয়া USA পৰা ছপা হৈছে। এতিয়া ইয়াত চাব উৎপত্তি, যাক ইংৰাজীত কয় এয়া জেনেচিছ। আৰম্ভ ইয়াত হয়। আদিতেই পৰমেশ্বৰে আকাশ আৰু পৃথিৱীৰ সৃষ্টি কৰিলে। পৃথিৱী উকা আৰু খালী পৰি আছিল, আৰু গভীৰ পানীৰ ওপৰত উপঙি আছিল। তথা পৰমাত্মাৰ আত্মা পানীৰ ওপৰত উপঙি আছিল। যেতিয়া পৰমাত্মাই ক'লে যে পোহৰ হোৱা, তেতিয়া পোহৰ হৈ গ'ল। পৰমাত্মাই যেতিয়া উজ্জ্বলতা দেখিলে যে ঠিকেই আছে, তেতিয়া পৰমেশ্বৰে উজ্জ্বলতাক আন্ধাৰৰ পৰা পৃথক কৰিলে। আৰু পৰমেশ্বৰে উজ্জ্বলতাক দিন আৰু আন্ধাৰক ৰাতি বুলি ক'লে। সন্ধিয়া হ'ল, তাৰপিছত ভবৰ হ'ল। ভবৰ মানে ৰাতিপুৱা। এই প্ৰকাৰে প্ৰথম দিনৰ ৰচনা কৰিলে প্ৰভুৱে, পৰমাত্মাই, পৰমেশ্বৰে। তেতিয়া পৰমেশ্বৰে ক'লে যে পানীৰ মাজত এনেকুৱা এটা পৃথকতা হওক যাতে পানী দুভাগ হৈ যায়। তেতিয়া তেনেকুৱাই হ'ল। গতিকে এই প্ৰকাৰে সন্ধিয়া হ'ল, তাৰপিছত ৰাতিপুৱা হ'ল। এনেকৈ দ্বিতীয় দিন হ'ল। তৃতীয় দিনা আকৌ নতুন ৰচনা কৰিলে। সন্ধিয়া হ'ল, ৰাতিপুৱা হ'ল, এনেকৈ তৃতীয় দিন হৈ গ'ল। এয়া আকৌ সন্ধিয়া হ'ল, ৰাতিপুৱা হ'ল, এনেকৈ চতুৰ্থ দিন হ'ল। আৰু কিবা ৰচনা কৰিলে পৰমাত্মাই, চতুৰ্থ দিনো হ'ল। এতিয়া আকৌ পৃষ্ঠা নম্বৰ 5 এনেকুৱা আৰু বহুত ৰচনা কৰিলে পৰমেশ্বৰে। সন্ধিয়া হ'ল, আকৌ ৰাতিপুৱা হ'ল, এনেকৈ পঞ্চম দিন হ'ল। এতিয়া আমি ষষ্ঠ দিনটো পঢ়িম। আকৌ পৰমেশ্বৰে ক'লে যে মই মনুষ্যক নিজৰ স্বৰূপ অনুসৰি নিজৰ সমানতাৰে বনাম, আৰু তেওঁ সমুদ্ৰৰ মাছ আৰু আকাশৰ পক্ষী আৰু খৰচীয়া পশু আৰু সমগ্ৰ পৃথিৱীত আৰু সকলো বগাই ফুৰা জন্তুৰ ওপৰত, যি পৃথিৱীত বগাই ফুৰে, অধিকাৰ ৰাখিব, যাতে সিহঁততকৈ বুদ্ধিমান হয়। তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰে স্বৰূপ অনুসৰি পৰমেশ্বৰে তেওঁলোকক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। পুণ্যাত্মাসকল আকৌ পঢ়ক। তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰিয়ে পৰমেশ্বৰে তেওঁলোকক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি মনুষ্যৰ সৃষ্টি কৰিলে। এতিয়া পবিত্ৰ বাইবেলত উৎপত্তি গ্ৰন্থ অধ্যায় নম্বৰ 1 শ্লোক নম্বৰ 26
ইয়াত স্পষ্ট কৰি দিছে যে পৰমাত্মা মনুষ্যৰ দৰে তেওঁ মনুষ্যক নিজৰ দৰে বনাইছে, নৰ আৰু নাৰী কৰি তেওঁলোকক উৎপন্ন কৰিছে। আগলৈ পৰমেশ্বৰে আৰু এটা আচৰিত কাম কৰিছে যে মনুষ্যক মাংস খোৱাৰ আদেশ সেই পৰম পিতাই আগলৈ দিয়া নাই। যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিলে, যি কুলৰ মালিক। আগলৈ চাব, এই উৎপত্তি গ্ৰন্থতেই এই ২৬ নম্বৰ আমি পঢ়িলো, ২৭ নম্বৰত যে মনুষ্য ২৬ আৰু ২৭ত এই ব্যৱস্থাৰ কথা কৈছে। এই ২৭ শ্লোকত লিখা আছে যে পৰমেশ্বৰে মনুষ্যক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিছে। নিজৰ স্বৰূপ অনুসৰিয়ে পৰমেশ্বৰে মনুষ্যক উৎপন্ন কৰিছে, নৰ আৰু নাৰী ৰূপত মনুষ্যৰ সৃষ্টি কৰিলে। এতিয়া ২৯ নম্বৰ শ্লোকত চাওক, তাৰপিছত পৰমেশ্বৰে তেওঁলোকক ক'লে, মনুষ্যক শুনা, যিমানেই বীজ থকা সৰু সৰু গছ পৃথিৱীৰ ওপৰত আছে আৰু যিমান বৃক্ষত বীজ থকা ফল আছে, এই সকলোবোৰ মই তোমালোকক দিছো, এইবোৰ তোমালোকৰ ভোজনৰ বাবে। এতিয়া পূৰ্ণ পৰমাত্মাৰ কোনো মনুষ্যৰ বাবেই মাংস আহাৰ হিচাপে গ্ৰহণ কৰাৰ কোনো আদেশ নাই। আৰু এওঁলোকে কিমান বেয়াকৈ খায় এইবোৰ ইছাইসকলে। আকৌ সন্ধিয়া হ'ল, ৰাতিপুৱা হ'ল, এনেকৈ ৬ষ্ঠ দিন সম্পূৰ্ণ হ'ল। সেনেকৈ বহুত ৰচনা কৰিলে। ইয়াৰ পিছত এতিয়া ৭ম দিনালৈ চাওক, এই আকাশ আৰু পৃথিৱী আৰু ইয়াৰ সম্পূৰ্ণ সেনা বনোৱা সম্পূৰ্ণ হৈছে ৭ নম্বৰ দিনা। আৰু পৰমেশ্বৰে নিজৰ কাম যি কৰিবলগীয়া আছিল ৭ম দিনা সম্পূৰ্ণ কৰিলে। আৰু তেওঁ নিজৰ সকলো কাম শেষ কৰি ৭ম দিনা বিশ্ৰাম কৰিলে। আৰু পৰমেশ্বৰে ৭ম দিনটোক আশীষ দিলে আৰু পবিত্ৰ গণ্য কৰিলে আৰু সৃষ্টিৰ সমগ্ৰ ৰচনাৰ কামৰ পৰা বিশ্ৰাম ল'লে। এতিয়া পবিত্ৰ বাইবেলৰ পৰা বহুতো ৰহস্যৰ উদ্ঘাটন হ'ব। ইয়াৰ পৰা আপোনালোকৰ সন্মুখলৈ এয়াও আহিব যে এই তিনিও দেৱতা, শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱ, সমগ্ৰ ব্ৰহ্মাণ্ডৰ সঞ্চালক আৰু পবিত্ৰ ইছাই ধৰ্মৰ ইতিহাসতো তেওঁলোকৰ বিষয়ে উল্লেখ আছে। লাগে তেওঁলোকৰ নামেই নাথাকক, নাম তেওঁলোকে নিজ ভাষাত অন্য হিচাপত লিখি লওক। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আদম আৰু হাৱাৰ উৎপত্তি কৰিলে যেনেকৈ পবিত্ৰ বাইবেলত লিখা আছে, আৰু আকৌ মনুষ্য ৰচনা কৰি সমগ্ৰ যিবোৰ ইয়াত বনাব আছিল, বনালে চন্দ্ৰ, সূৰ্য, পৃথিৱী আদি। গতিকে পৰমাত্মা যি সৰ্বসৃষ্টিৰ ৰচয়িতা, তেওঁতো বিশ্ৰাম কৰিলে, ওপৰৰ সিংহাসনলৈ গুচি গ'ল। তাৰ পিছত এই কাল ভগৱানে ইয়াত সকলো কাম চম্ভালিবলৈ ধৰিলে। ব্ৰহ্মই, যি শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ পিতা। গতিকে ইয়াত প্ৰমাণ দেখুৱাওঁ যে কি লিখা আছে, যে আদম আৰু হাৱা, আদম ব্যক্তিৰ নাম আৰু হাৱা তেওঁৰ পত্নী, তেওঁলোক দুয়োজনক এই কালে নিজৰ পুত্ৰ ব্ৰহ্মাক চম্ভালিব দিলে। এতিয়া আগলৈ দেখুৱাওঁ পৰমাত্মা সাকাৰ নে নিৰাকাৰ। গতিকে তেওঁলোক দুয়োজনক, আদম আৰু হাৱাক, স্বৰ্গত এখন বাগিচাত থাকিবলৈ এৰি দিলে আৰু তেওঁলোকক এটা বিশেষ আজ্ঞা দিলে ভগৱানে, ইয়াৰে ভগৱানে, যে তোমালোকে এই বাগিচাৰ ভিতৰত আন সকলো বৃক্ষৰ ফল তোমালোকে খাব পাৰা, কিন্তু মাজত লাগি থকা গছৰ ফল তোমালোকে নাখাবা, কিয়নো খালেই তোমালোক মৰি যাবা। ইয়াত লিখা আছে যে কিছুদিন পিছতে এডাল সৰ্প আহিলে। সেই সৰ্পই তেওঁলোকক সুধিলে, আদম আৰু হাৱাক ক'লে যে আপুনি এই মাজৰ গছকেইডালৰ ফল কিয় খোৱা নাই? তেতিয়া হাৱাই সৰ্পক ক'লে যে আমাক ভগৱানে খাবলৈ মানা কৰিছে আৰু ক'লে যে তোমালোকে যদি মাজৰ গছৰ ফল খাই দিয়া তেতিয়া তোমালোকৰ মৃত্যু হ'ব। তেতিয়া সৰ্পই ক'লে যে নাই, এনেকুৱা নহয়।
এই ভগৱানে তোমালোকক ভ্ৰমিত কৰিছে। তোমালোক নমৰা। এই ফল খালে তোমালোকৰ ভাল আৰু বেয়াৰ পাৰ্থক্য বুজাৰ জ্ঞানহে হ'ব। সেইবাবে ভগৱানে তোমালোকক মিছা কৈছে, যাতে তোমালোকে এই মাজৰ গছৰ ফল, বৃক্ষৰ ফল খাই নিজৰ অস্তিত্ব বুজিব পাৰা। তেওঁ সেয়া নিবিচাৰে। এতিয়া হাৱাই সেই মাজৰ গছৰ ফল ছিঙিলে, নিজেও খালে আৰু নিজৰ পতিকো খোৱালে। সেই সময়ত তেওঁলোক দুয়ো নাঙঠ আছিল আৰু তেওঁলোকৰ এনেকুৱা বুদ্ধি আছিল যে তেওঁলোকে ইজনে আনজনক লাজ কৰা নাছিল। সেই ফল খোৱাৰ পিছতে তেওঁলোকৰ অনুভৱ হ'ল যে আমি এনেকৈ থাকিব নালাগে। তেতিয়া সিহঁতে ডিমৰু গছৰ ডাঙৰ ডাঙৰ পাত লৈ সেই পাতবোৰ ছিঙিলে আৰু নিজৰ দেহত বান্ধি ল'লে। লিখা আছে পবিত্ৰ বাইবেলত যে সন্ধিয়া সময়ত ভগৱান আহিল বাগিচালৈ ফুৰিবলৈ আৰু তেওঁ মাত লগালে যে আদম আৰু হাৱা তোমালোক ক'ত আছা? ভগৱান অহাৰ সম্ভেদ পাই তেওঁলোকে লুকাই দিলে গছৰ মাজত আৰু ক'বলৈ ধৰিলে যে আমি ইয়াতে বহি আছো। আমাৰ আপোনালৈ লাজ লাগিছে কাৰণ আমি নাঙঠ। তেতিয়া ভগৱানে ক'লে যে তোমালোকে মাজৰ গছৰ ফল খাইছা নেকি? তেওঁলোকে ক'লে যে আমি মাজৰ গছৰ ফল ছিঙি খাইছো। সেইকাৰণে এতিয়া আমি এজনে আনজনক দেখি লাজ পাইছো। এই কথাতে ভগৱান ক্ৰোধিত হ'ল আৰু তেওঁলোকক সুধিলে যে তোমালোকক কোনে ক'লে গছৰ ফল খাবলৈ? হাৱাই ক'লে যে সৰ্পই কৈছে, সাপে। এতিয়া পুণ্যাত্মাসকল, আমি আমাৰ দৰকাৰী কথাখিনিহে ল'ব লাগে। এইখনতো বহুত ডাঙৰ সৎগ্ৰন্থ। এইখন এখন বন, আধ্যাত্মিক বন। আধ্যাত্মিক বনৰ পৰা আমি বনৌষধি উলিয়াই ল'ম যিমানখিনি আমাক ৰোগ নিবাৰণৰ কাৰণে লাগে। বাকীখিনি থাকক, সেইবোৰ বাগিচাতে যিহেতু থাকি যাব। আপোনালোকক এয়াও দেখুৱাওঁ যে ভগৱানে বাগিচাত ঘূৰি আছিল আৰু এয়াও দেখুৱাওঁ পবিত্ৰ বাইবেলত যে তেওঁ কৈছিল যে এই মাজত থকা গছৰ ফল যদি ছিঙি খায় তেন্তে মানুহ বুদ্ধিমান হৈ যাব আৰু যাতে এনেকুৱা নহওক যে জীৱন বৃক্ষৰ ফলো সিহঁতে ছিঙি খাই অমৰত্ব লাভ কৰক। সেইবাবে সিহঁতক বাগিচাৰ পৰা উলিয়াই দিলে সিহঁতক আৰু তেওঁলোকৰ চামৰাৰে কাপোৰ সজালে ভগৱানে। তেন্তে ভগৱান নিৰাকাৰ কেনেকৈ হ'ল, কেনেকৈ হ'ব পাৰে? ক'ৰ পৰা ওলালে এই থিয়ৰী সিদ্ধান্ত? এয়া চাব। এয়া আমি পঢ়ি আছো পবিত্ৰ বাইবেল আৰু জেনেচিছ 3 অৰ্থাৎ 3য় অধ্যায়, মনুষ্যৰ পতন, পৃষ্ঠা নম্বৰ 9। য়হোৱা পৰমেশ্বৰে যিমান বনৰীয়া পশু বনাইছিল সেই সকলোৰে ভিতৰত সৰ্প ধূৰ্ত আছিল। সি স্ত্ৰীক ক'লে যে সঁচাইনে তোমাক পৰমেশ্বৰে কৈছে এই বাগিচাৰ কোনো ফল নাখাবা? স্ত্ৰীয়ে সৰ্পক ক'লে যে এই বাগিচাৰ ফল আমি খাব পাৰো, কিন্তু যি বৃক্ষ বাগিচাৰ মাজত আছে এই ফলৰ বিষয়ে পৰমেশ্বৰে কৈছে যে এয়া তুমি নাখাবাও নুচুবাও, নহ'লে মৃত্যু মুখত পৰিবা। তেতিয়া সৰ্পই স্ত্ৰীক ক'লে যে তুমি নিশ্চয়কৈ নমৰা। বৰঞ্চ পৰমেশ্বৰে নিজে জানে যে যিদিনাখন তুমি তাৰ ফল খোৱা সেইদিনাই তোমাৰ চকু খোল খাব আৰু তুমি ভাল বেয়াৰ পাৰ্থক্য বুজি পাই পৰমেশ্বৰৰ তুল্য হৈ যাবা। যেতিয়া স্ত্ৰীগৰাকীয়ে গম পালে যে সেই বৃক্ষৰ ফল খাবলৈ সোৱাদ লগা আৰু দেখাটো মনোমোহা আৰু বুদ্ধি দিয়াৰ বাবে এয়া উপযুক্তও হয়, তেতিয়া তেওঁ সেই ফল ছিঙি খালে আৰু নিজৰ পতিকো খাবলৈ দিলে। তেওঁ খালে। তেতিয়া তেওঁলোক দুয়োজনৰে চকু খোল খালে আৰু তেওঁলোকে গম পালে যে তেওঁলোক নাঙঠ হৈ আছে। সেইবাবে তেওঁলোকে ডিমৰু গছৰ পাত ছিঙি লেংটি বনাই ল'লে। তেতিয়া য়হোৱা পৰমেশ্বৰে যিদিনৰ ঠাণ্ডাৰ সময়ত সন্ধিয়া বা ৰাতিপুৱা বাগিচাত ভ্ৰমণ কৰিছিল, এতিয়া চাব, তেতিয়া য়হোৱা পৰমেশ্বৰে, এয়া য়হোৱা কওক বা পৰমেশ্বৰ কওক,
যিদিনৰ ঠাণ্ডা সময়ত বাগিচাত ভ্ৰমণ কৰিছিল, ঘূৰি ফুৰিছিল, তেওঁৰ শব্দ শুনা পাইছিলে, ভৰিৰ শব্দ শুনা পালে, তেতিয়া আদম আৰু তেওঁৰ পত্নীয়ে বাগিচাৰ বৃক্ষৰ মাজত লুকাই গ'ল। বৃক্ষৰ মাজত ইহোৱা পৰমেশ্বৰে নেদেখাকৈ লুকাই দিলে। তেতিয়া ইহোৱা পৰমেশ্বৰে আদমক মাত দি সুধিলে যে তুমি ক'ত আছা? যি ভগৱানে এয়াও নাজানে যে আদম ক'ত আছে, তেন্তে কওকচোন তেওঁ পৰমাত্মা হয়নে নহয়, এয়াও শংকা হয় আমাৰ। তেতিয়া ইহোৱা পৰমেশ্বৰে চিঞৰি আদমক সুধিলে যে তুমি ক'ত আছা? তেতিয়া ইহোৱাই ক'লে যে মই তোমাৰ শব্দ শুনি ভয় খাই লুকাই দিলোঁ, কাৰণ মই নাঙঠ হৈ আছোঁ, সেইবাবে লুকাই আছোঁ। এতিয়া তেওঁ ক'লে, ইহোৱা পৰমেশ্বৰে ক'লে যে কোনে তোমাক কৈছে তুমি নাঙঠ হৈ আছা বুলি? যি বৃক্ষৰ ফল খাবলৈ মই তোমাক মানা কৰিছিলোঁ, তুমি কি সেই ফল খাইছা নেকি? আদমে ক'লে, যি স্ত্ৰীক তুমি মোৰ লগত থাকিবলৈ কৈছিলা, তেওঁৱে সেই বৃক্ষৰ ফল মোক দিছে আৰু মই খাইছোঁ। তেতিয়া ইহোৱা পৰমেশ্বৰে স্ত্ৰীক সুধিলে যে তুমি ইয়াক কি কৰিলা? তেতিয়া স্ত্ৰীয়ে ক'লে যে সাপে মোক ভ্ৰমিত কৰিলে, সেয়ে মই খালোঁ। পৃষ্ঠা নম্বৰ 10 আপোনালোকে দেখিব, উৎপত্তি গ্ৰন্থ অধ্যায় 3 আৰু 4 আপোনালোকে পঢ়ি আছে। এতিয়া 3 চলি আছে। ইয়াত কি লিখা আছে যে আদমে নিজৰ পত্নীৰ নাম হাৱা ৰাখিলে, কাৰণ যিমান মনুষ্য জীৱিত আছে সেই সকলোৰে আদি মাতা তেওঁৱেই হয়। আৰু ইহোৱা পৰমেশ্বৰে আদম আৰু তেওঁৰ পত্নীৰ বাবে চামৰাৰ বস্ত্ৰ বনাই ৰাখিছিল আৰু সেয়া পিন্ধাই দিলে। তেন্তে ভগৱান নিৰাকাৰ কেনেকৈ হ'ল? সকলো কথা কৈ আছে, তেওঁলোকক কাপোৰ বনাই দিলে, ঘূৰি ফুৰিছে, কথা কৈছে। আকৌ ইহোৱা পৰমেশ্বৰে ক'লে যে মনুষ্যই ভাল বেয়াৰ জ্ঞান পাই আমাৰ দৰে এজনৰ সমান হৈ গৈছে। এতিয়া ভগৱান এজনৰ পৰা অনেক হৈছে। এতিয়া ইহোৱা পৰমেশ্বৰে কৈছে যে মনুষ্যই ভাল বেয়াৰ জ্ঞান পাই আমাৰ দৰেই এজনৰ সমান হৈ গৈছে। ইয়াৰ পৰা সিদ্ধ হ'ল এই ভগৱান এই স্তৰৰ এজনতকৈ অধিক আছে। গতিকে এতিয়া এনেকুৱা নহওক যাতে হাত দাঙি জীৱন বৃক্ষৰ ফল ছিঙি খায় আৰু তেওঁলোক সদায় জীৱিত থাকে। আৰু এটা প্ৰমাণ দেখাওঁ সেই পবিত্ৰ বাইবেলতে, এয়া চাব, এয়া পৃষ্ঠা নম্বৰ 11, এয়া সমৰ্থনেই আছে। এয়া উৎপত্তি গ্ৰন্থ 4-5 অধ্যায়লৈ আমি গৈ আছোঁ। 5ম অধ্যায়তো এয়াই স্পষ্ট কৰিছে ষ্টাৰ্টতে, আদমৰ পৰা নোহলৈকে ইয়াত বিৱৰণ আছে। আদমৰ বংশাৱলী এয়া যে যেতিয়া পৰমেশ্বৰে মনুষ্যৰ সৃষ্টি কৰিলে, তেতিয়া নিজৰ স্বৰূপতে তেওঁলোকক বনালে। দ্বিতীয়বাৰ আকৌ ইয়াতে প্ৰমাণিত কৰিছে যে যেতিয়া পৰমেশ্বৰে মনুষ্যৰ সৃষ্টি কৰিলে, তেতিয়া নিজৰ স্বৰূপ অনুসৰি তেওঁলোকক বনালে। তেওঁ নৰ আৰু নাৰীৰ ৰূপত মনুষ্যৰ সৃষ্টি কৰিলে আৰু তেওঁলোকক আশীষ দিলে আৰু সৃষ্টিৰ দিনতেই তেওঁৰ নাম আদম ৰাখিলে। এতিয়া স্পষ্ট হ'ল, দুবাৰকৈ ক'লে। এতিয়া আগলৈ দেখুৱাওঁ, এয়াও দেখুৱাওঁ যে এওঁলোক 3জন আছে যিয়ে এওঁলোকক কণ্ট্ৰল কৰে। ইছাই ধৰ্ম, এয়া চাব, তেওঁলোক 3জন। এই 3জনৰ প্ৰমাণো আপোনালোকক দিম, এয়া চাব। এয়া 24 পৃষ্ঠা আৰু সেয়া উৎপত্তি মানে জেনেচিয়াছ 17-18। 3 অতিথি আব্ৰাহাম নম্ৰে ওখ বৃক্ষৰ মাজত অত্যন্ত ৰ'দৰ সময়ত তম্বুৰ দুৱাৰৰ সন্মুখত বহি আছিল আব্ৰাহাম। তেতিয়া ইহোৱাই তেওঁক দৰ্শন দিলে। তেওঁ চকু মেলি যেতিয়া চালে, তেতিয়া কি দেখিলে যে 3জন পুৰুষ তেওঁৰ সন্মুখত থিয় হৈ আছে। এই 3জন ব্ৰহ্মা বিষ্ণু মহেশ। যেতিয়া তেওঁ তেওঁলোকক দেখিলে, তেতিয়া তেওঁলোকক লগ কৰিবলৈ তম্বুৰ দুৱাৰৰ পৰা দৌৰিলে আৰু মাটিত বাগৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'বলৈ ধৰিলে, হে প্ৰভু, যদি মোৰ ওপৰত আপোনালোকৰ অনুগ্ৰহ দৃষ্টি আছে, তেনেহ'লে মই বিনতি কৰোঁ এই দাহৰ ওচৰৰ পৰা আঁতৰি নাযাব। মই অলপ পানী আনো আৰু আপোনালোকে নিজৰ ভৰি ধুই লৈ এই বৃক্ষৰ তলতে বিশ্ৰাম কৰক। তেতিয়া মই এটুকুৰা ৰুটি লৈ আহিম আৰু সেয়াৰে আপোনালোকে নিজৰ নিজৰ জিভাক তৃপ্ত কৰিব
আৰু তাৰ পিছতেই আগবাঢ়িব, কাৰণ আপোনালোক নিজৰ দাসৰ ওচৰলৈ এইকাৰণেই আহিছে। তেওঁলোকে ক'লে, যেনেকৈ তুমি বিচাৰা তেনেকৈয়ে কৰা। এতিয়া চাওক পুণ্যাত্মাসকল, এই পবিত্ৰ বাইবেলে এয়া সিদ্ধ কৰিলে যে পৰমাত্মা মনুষ্য সদৃশ, তেওঁ সাকাৰ মনুষ্যৰ দৰেই, কাৰণ তেওঁ মনুষ্যৰ সৃষ্টি নিজৰ স্বৰূপ অনুসৰি কৰিছিল। আন এটি কনচেপ্ট এয়া ক্লিয়াৰ কৰিলে যে সপ্তম দিনা তেওঁ সিংহাসনলৈ গৈ বিশ্ৰাম কৰিলে, আৰু তাৰপিছতে এই কালৰ হাতলৈ শাসন আহিল ব্ৰহ্মৰ হাতলৈ, আৰু তেওঁ নিজৰ তিনিওজন পুত্ৰকে শাসন চলাবলৈ দিলে, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। আপোনালোকে এয়াও দেখিলে যে ভগৱান কোনো দৃষ্টিকোণেৰেই নিৰাকাৰ নহয়, তেওঁ সাকাৰ। পূৰ্ণ পৰমাত্মাও সাকাৰ, যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে। আৰু আগলৈ এই দেৱতাসকলো সাকাৰ, যি বাগিচাত ভ্ৰমি ফুৰিছে, তেওঁলোকৰ লগত কথা পাতিছে, আদম আৰু হাৱাৰ কাপোৰ তৈয়াৰ কৰিছে। আৰু আকৌ আব্ৰাহাম নামৰ এজন মহাপুৰুষ আছিল ঈছাই ধৰ্মৰ। ঈছাৰ পূৰ্বৰে কথা, আদমৰ পিছৰ কথা। তেতিয়া তেওঁ দেখিলে যে তিনিজন ভগৱান সন্মুখত থিয় হৈ আছে, দণ্ডৱত প্ৰণাম কৰিলে। তেতিয়া পৰমাত্মা নিৰাকাৰ কেনেকৈ হ'ল? এই সিদ্ধান্ত ক'ৰ পৰা আনিলে? সেয়া আছিল লোকবেদ। লোকবেদ সেয়া হয় যি দন্ত কথা হয়, সদগ্ৰন্থৰ বিপৰীত হয়, তাকে লোকবেদ বোলে। এতিয়া আপোনালোকক দেখুৱাওঁ পবিত্ৰ কোৰাণ শ্বৰীফত। আপোনালোকে যিকোনো মুছলমান ধৰ্মৰ শ্ৰদ্ধালুক সুধিব যে আল্লাহ কেনেকুৱা হয়, তেতিয়া তেওঁলোকে ক'ব যে আল্লাহটো বেচুন হয়। बेसुन माने निराकार। अब कबीर साहब कहते हैं, खोजत खोजत था किया अंत कहा बेचून। যে যি প্ৰকাৰে তেওঁলোকে পৰমাত্মাক বিচাৰি আছে তেনেকৈতো তেওঁলোকে নাপাব, আৰু বিচাৰি বিচাৰি যেতিয়া ভাগৰি পৰে, শেষত কৈ দিয়ে যে তেওঁতো নিৰাকাৰ, তেওঁক দেখা নাযায়। আৰু সেই লোকবেদকে সমগ্ৰ সমাজত প্ৰৱেশ কৰাই দিলে। এতিয়া চাব, পবিত্ৰ কোৰাণত আছে পৰমাত্মা সাকাৰ মনুষ্য সদৃশ, আৰু পবিত্ৰ কোৰাণৰ যি জ্ঞান দিওঁতা আল্লাহ হয়, যি আল্লাহে পবিত্ৰ কোৰাণ শ্বৰীফৰ জ্ঞান দিলে, তেওঁ মুছলমান ধৰ্মৰ ফাইনেল গড, তেওঁ অন্তিম ভগৱান হয়, তেওঁকে পূৰ্ণ পৰমাত্মা বুলি মানে। তেওঁৱে সমৰ্থ শক্তি, যিয়ে কোৰাণ শ্বৰীফৰ জ্ঞান হজৰত মহম্মদ দেৱক দিলে। এতিয়া দেখক যে সেই কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহে কয় যে আৰু এজন সুপ্ৰিম গড আছে, আৰু তেওঁৰ জ্ঞান মোৰ তাতো নাই। অৰ্থাৎ কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহো সেই পূৰ্ণ পৰমেশ্বৰৰ জ্ঞানৰ সৈতে অপৰিচিত। ইয়াৰ বাবে অপশ্যনেই দিছে যে কোনো জ্ঞানীজ্ঞই সোধক। এই প্ৰকাৰে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে, গীতাৰ জ্ঞান দিওঁতা আল্লাহ হ'ল তেওঁৱেই হয়, আৰু কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ তেওঁৱেই হয়। এতিয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে যে হে অৰ্জুন, এই তত্ত্ব জ্ঞান হওক যি পৰমেশ্বৰে স্বয়ং আহি নিজৰ মুখ কমলেৰে কৈছে 4ৰ্থ অধ্যায়ৰ 32তম শ্লোকত, যাৰ বিষয়ে কৈছে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। অৰ্থাৎ সেই তত্ত্ব জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁ দণ্ডৱত প্ৰণাম কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মম তত্ত্বৰ জ্ঞান ক'ব। ইয়াৰ পৰা সিদ্ধ যে পবিত্ৰ গীতাৰ জ্ঞান দিওঁতা সেই ভগৱানো অপৰিচিত, সেই কমপ্লিট স্পিৰিচুৱেল নলেজৰ পৰা, আৰু সেই পৰম অক্ষৰ ব্ৰহ্মৰ পৰা, পূৰ্ণ পৰমাত্মাৰ পৰা। এতিয়া চাব পবিত্ৰ কোৰাণ শ্বৰীফ, চাব পবিত্ৰ কোৰাণ শ্বৰীফ। ইয়াৰ বিষয়ে লিখা আছে যে এয়া এখন ইলামী কিতাপ, যাৰ বিষয়ে কোনো সন্দেহৰে কাৰণ নাই। ভাৱ এয়া কোৱাৰ যে আমি ইয়াত যি দেখিছোঁ সেয়া আমি মানিব লাগে। এতিয়া ইয়াত মুতাৰজাম অৰ্থাৎ শাস্ত্ৰীয় আৰবী পদ্ধতি পৰনাগৰী লিপিত
রূপান্তরকার নন্দ কুমার অবস্থি, শেরবানী সংস্করণ। এয়াও সেই প্ৰকৰণ। প্ৰকাশক হ'ল লক্ষ্ণৌ কিতাপঘৰ, মৌচম বাগ, সীতাপুৰ ৰোড, লক্ষ্ণৌ। আমি ইয়াৰ সুৰত ফুৰকানী 25 নম্বৰ, সুৰত ফুৰকানীত চাম। ইয়াৰ 25 নম্বৰ, পৃষ্ঠা নম্বৰ 604। এয়া কোৰাণ শ্বৰীফ। আৰু ইয়াত চাব, ইয়াৰ 52 নম্বৰ আয়তৰ পৰা মই আৰম্ভ কৰিম। فلا تطع الكافرين وجاهدهم به جهادا كبيرا। এতিয়া ইয়াৰে তেওঁলোকে, এয়াতো হ'ল আৰবী ভাষা, দেৱনাগৰী লিপিত লিখিছে। এয়া হ'ল আৰবী ভাষা, উৰ্দু ভাষাত লিখিছে, উৰ্দু লিপিত এই সকলোবোৰ। আৰু এই ভাষাকে আকৌ হিন্দীত লিখিছে এওঁ, যি প্ৰকাৰে এয়া উৰ্দুত লিখিছে। ভাষা কিন্তু এয়া আৰবী। ইয়াৰ অনুবাদো এওঁ ইয়াতেই কৰিছে, চাব। এয়া 52 নম্বৰ। এতিয়া কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ, তেওঁ হজৰত মুহাম্মদক কৈ আছে, হে পয়গম্বৰ, তুমি কাফিৰে কোৱা কথা নামানিবা। আৰু এই কোৰাণৰ দলিলৰ পৰা, অৰ্থাৎ মই যি তোমাক জ্ঞান দি আছো, কবিৰৰ সন্মুখীন বহুত দৃঢ়তাৰে হোৱা। এওঁ এই কবিৰৰ অৰ্থ জিহাদান কবিৰান। ইয়াত কবিৰৰ অৰ্থ এওঁ ডাঙৰ কৰি দিছে। এতিয়া যিকোনো শব্দৰে, আখৰৰে অৰ্থটো থাকেই। এতিয়া ইয়াৰ বাস্তৱিক অৰ্থ কি, এই দাসে ক'ব। ইয়াৰ অৰ্থ এয়া যে হজৰত মুহাম্মদক কোৰাণ শ্বৰীফৰ বিষয়ে কওঁতা আল্লাহে কৈ আছে যে যি কবিৰ নামৰ আল্লাহ আছে, কবিৰ ভগৱান আছে, যাক তেওঁলোকে আল্লাহু আকবৰ বুলি কয়, আল্লাহ আকবৰ, আল্লাহ কবিৰ। আল্লাহ কবিৰৰ অৰ্থ এওঁলোকে কৰে ডাঙৰ ভগৱান। যদি এওঁলোকৰ শব্দতে আমি এয়া মানো যে তেওঁ ডাঙৰ ভগৱান, যাৰ ফালে কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহে হজৰত মুহাম্মদক কৈ আছে যে তেওঁ ডাঙৰ যি ভগৱান আছে, ইয়াৰ বিষয়ে যি অন্য ব্যক্তি কাফিৰ আছে, যি সেই ডাঙৰ ভগৱানক পূজা নকৰে, তেওঁ কাফিৰ। আৰু তেওঁলোকে এই কথা বিশ্বাস নকৰে যি মই তোমাক কৈ আছো, কবিৰ ইজ গড, যে তেওঁ আল্লাহ ডাঙৰ ভগৱান। গতিকে তুমি তেওঁলোকৰ কথাত নাহিবা আৰু মোৰ দ্বাৰা দিয়া হোৱা এই কোৰাণ শ্বৰীফৰ জ্ঞানৰ ওপৰত বিশ্বাস ৰাখিবা আৰু তেওঁলোকৰ কথা নামানিবা। ইয়াৰ বাবে তুমি সংঘৰ্ষও কৰিবা, কবিৰৰ বাবে সংঘৰ্ষ কৰিবা। জিহাদান কবিৰান, এই কবিৰ ভগৱানৰ বাবে, কবিৰ আল্লাহ, যি কবিৰ আল্লাহ হয়, তেওঁ কবিৰ পৰমাত্মা হয়, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। তুমি মোৰ কথাত বিশ্বাস কৰা। এই কাফিৰসকলে নামানে এই কবিৰক, সেই ভগৱানক, সেই সমৰ্থ শক্তি। তুমি তেওঁলোকৰ কথাত নাহিবা আৰু মোৰ দ্বাৰা দিয়া হোৱা কোৰাণ শ্বৰীফৰ এই দলিলবোৰত বিশ্বাস কৰিবা আৰু তেওঁলোকৰ লগত সংঘৰ্ষ কৰিবা, কাজিয়া নকৰিবা। জিহাদৰ অৰ্থ কোনো কাজিয়া নহয়, সংঘৰ্ষ কৰিবা। তেওঁলোকে তোমাক অশান্তি দিয়ক বা দুখ দিয়ক, কিন্তু তুমি তেওঁলোকৰ কথা নামানিবা। ইমানখিনিয়ে কথা। এতিয়া যি কবি শব্দ হয়, ইয়াত কবিৰৰ শব্দ আছে। গতিকে আৰু এখন কোৰাণ মজিদ আছে, পবিত্ৰ মজিদ আছে, সেয়া দেখুৱাওঁ। এই পবিত্ৰ মজিদ আৰু কোৰাণ মজিদৰ মাজত কেৱল নামৰ পাৰ্থক্য আছে, আখৰবোৰ একেই, মানে শাৰীবোৰৰ মাজতো পাৰ্থক্যতা নাই। তথাপিও ইয়াৰ পৰা বহুত কনচেপ্ট ক্লিয়াৰ হ'ব, চাব। এয়া হ'ল পবিত্ৰ কোৰাণ মজিদ, প্ৰকাশক আসিফ বুক ডিপো, 422 মতিয়া মহল, জামা মছজিদ, দিল্লী 6। কোৰাণ মজিদ হিন্দী মুতৰজম, মাৱা আরবি মতন তর্জুমা, মৌলানা ফতেহ মোহাম্মদ খা সাহেব, জালন্ধরি, তসহি মৌলানা আব্দুল মজিদ,
সরবর সাহেব, প্রকাশক ফরিদ বুক ডিপো প্রাইভেট লিমিটেড, নতুন দিল্লী। এয়া সুরত ফুরকানি একই, সুরত ফুরকানি 25। আৰু এয়া কোৰআন মজিদ পৃষ্ঠা 577। ইয়াত চাব, এয়া সেই একে, ইয়াত একো পাৰ্থক্য নাই। এয়া আৰবী ভাষা, উৰ্দুত লিখা আছে, আৰু এই আৰবী ভাষাই হিন্দী দেৱনাগৰী লিপিত লিখা আছে। এই 52 নম্বৰ আয়ত আপোনালোকক দেখুৱাওঁ। ফালা তুতিয়ল কাফিৰন নেজাহিদম বিহি জিহাদান কবিৰা। তাত কবিৰন লিখা আছে, ইয়াত কবিৰা লিখা আছে। গতিকে আমি তাক কবিৰ কৈ দিওঁ, চিধা কবিৰ। তেওঁ কবিৰ আল্লাহ। এতিয়া ইয়াৰ পৰা আমি এইখিনি ল'ম, ইয়াতকৈ বেছি নহয়। এতিয়া আমি আকৌ পবিত্ৰ কোৰআন শ্বৰীফৰ সৈতে আগবাঢ়িম। ইয়াৰ পৰা এইখিনি কনচেপ্ট ক্লিয়াৰ কৰিব আছে যে ইয়াক কবিৰন কোৱা বা কবিৰ কোৱা বা কবিৰা কোৱা, অৰ্থ সেয়া কি হয়। এতিয়া চাব, এয়া কোৰআন শ্বৰীফ। আমি আকৌ কোৰআন শ্বৰীফলৈ আহিলোঁ। এয়া চাব, এয়া কোৰআন শ্বৰীফ। আমি আকৌ চাই আছোঁ কিতাপ এখন, সেই কোৰআন শ্বৰীফ। এতিয়া ইয়ালৈ আহোঁ। সুৰত ফুৰকানি 25, পৃষ্ঠা নম্বৰ 604। আৰু এয়া সেয়াই তলত 52 আয়ত। ইয়াত কবিৰন লিখা আছে, তাতে কবিৰা লিখা আছে স্পষ্ট। ফালা তুতিয়ল কাফিৰন নেজাহিদম বিহি জিহাদান কবিৰন। ইয়াৰ 52 নম্বৰ আয়ত। ইয়াৰ অনুবাদ বহুত ধুনীয়াকৈ কৰিছে যে সেই পৈগম্বৰ, তুমি কাফিৰে কোৱা কথা নামানিবা। আৰু এই কোৰআনৰ দলিলৰ পৰা, অৰ্থাৎ মই যে তোমাক জ্ঞান দি আছোঁ, তেওঁলোকৰ সন্মুখীন দৃঢ়তাৰে কৰা। এতিয়া ইয়াৰ অৰ্থ এইটো যে তেওঁ কবিৰ নামৰ পৰমাত্মা, আৰু এই কাফিৰে নামানে যে কবিৰ ইজ গড, আৰু তুমিও তেওঁলোকৰ কথা নামানিবা, সংঘৰ্ষ কৰিবা ইয়াৰ বাবে। আৰু এয়া চাবা 53, 54, 55, 56, 57, 58, 59 আয়তত কিমান ক্লিয়াৰ কৰিছে। এয়া চাব, এয়া 607 পৃষ্ঠাত আমি 52 নম্বৰ আয়ত পঢ়িলোঁ। এতিয়া 53 পঢ়িম। আৰু তেওঁই হয়, কবিৰ নামৰ আল্লাহ তেওঁই হয়, যি দুখন নদীক মিলালে, চলালে, এখনৰ পানী মিঠা পিয়াহ আঁতৰাই, আৰু এখনৰ অতি তিতা, আৰু দুয়োটাৰে মাজত দৃঢ় বান্ধ দি দিলে, বনাই দিলে। এতিয়া 54 পঢ়িম। এয়া 53 সম্পূৰ্ণ হ'ল। আৰু তেওঁ হয় যিয়ে পানীৰ টোপালেৰে মানুহৰ সৃষ্টি কৰিলে, তাৰপিছত সিহঁতক চাহেবে নাচব, অৰ্থাৎ কাৰোবাৰ পুত্ৰ বা পুত্ৰী, আৰু চচুৰাল বালা, অৰ্থাৎ কাৰোবাৰ জোৱাই বা বোৱাৰী বনালে। আৰু তোমাৰ পৰৱৰ্তীগাৰ, অৰ্থাৎ স্পষ্ট কৰিছে। কোৰআন শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহে হজৰত মহম্মদক কৈ আছে যে তোমাৰ পৰৱৰ্তীগাৰ সকলো কাম কৰাতেই শক্তিমান। সতবুৰ্দো চাৱে সো কৰহি, 14 কোট দূত জমদৰহি। আৰু কাফিৰে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা সকলক পূজে যি না তেওঁলোকক ভাল ফল দিব পাৰে, না তেওঁলোকক অনিষ্ট কৰে, অৰ্থাৎ অন্য দেৱতাসকলক পূজে। তেওঁলোকে না লাভ দিব পাৰে, না হানি কৰিব পাৰে। তেওঁলোক কাফিৰ। আৰু কাফিৰেতো নিজৰ পৰৱৰ্তীগাৰৰ ফালে পিঠি দি ৰাখিছে, মুখ ঘূৰাই থৈছে। এতিয়া 55 পঢ়িলোঁ। এতিয়া 56। হে পৈগম্বৰ, মই আপোনাক ভাল খবৰ শুনাবলৈ আৰু কেৱল শাস্তিৰ পৰা ভয় খুৱাবলৈহে পঠিয়াইছোঁ। এতিয়া 57। এই লোকসকলক কোৱা যে মই তোমালোকৰ আল্লাহৰ হুকুমৰ বাবে একো মজদুৰি নিবিচাৰোঁ। হয়, যি বিচাৰা নিজৰ মতে পৰৱৰ্তীগাৰৰ ওচৰ পাবলৈ ৰাস্তা বিচাৰি লোৱা। এতিয়া 58 নম্বৰ আয়তত এই পৈগম্বৰ, সেই জীৱিত চৈতন্যৰ অৰ্থ হ'ল সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখা। কাৰণ কবিৰ পৰমেশ্বৰে হজৰত মহম্মদক জীৱিত মহাত্মাৰ ৰূপত পাইছিলে। সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখক।
যাৰ কেতিয়াও মৃত্যু নহয়। তেওঁ অবিনাশী আৰু প্ৰশংসাৰ সৈতে তাৰ বাকী অৰ্থাৎ পবিত্ৰতা গাই থাকা, তেওঁৰ মহিমাৰ গুণগান কৰি থাকা আৰু নিজৰ সন্তানৰ পাপৰ সৈতে তেওঁ ভালকৈ পৰিচিত। এতিয়া চাব, এয়া 58 নম্বৰ আয়ত, এয়া চাব, এয়া খাবিৰা লিখিলে, খাবিৰা। এওঁ কবিৰা কওক, খাবিৰা কওক, আকবৰ কওক, অৰ্থ এটাই হয়। ইয়াত লিখা আছে যে সেই কবিৰ নামক পৰমাত্মা ইবাদেহি কবিৰা, ইবাদত মানে পূজা, ইবাদেহি মানে পূজাৰ যোগ্য। তেওঁ কবিৰা হয়, তেওঁ কবিৰ নামক পৰমাত্মা, তেওঁ কবিৰ কওক, কবিৰ কওক। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।